নমস্কাৰ মই নব গগৈ জুবিনৰ ভিসেৰা ৰিপৰ্টক লৈ প্ৰমাণ হৈছে DY 365 ৰ বাতৰিৰ সত্যতা জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ ফেচবুক লাইভত মুখ্যমন্ত্ৰীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াইছে CFL লেবৰেটৰীয়ে ভিসেৰা ৰিপৰ্ট দিয়াৰ পিছত নিৰ্দিষ্ট দিশ বিচাৰি পাইছে এতিয়া CIDয়ে ভিসেৰা ৰিপৰ্ট পোৱাৰ পিছতে আত্মবিশ্বাসী হৈ পৰিছে এতিয়া চৰকাৰ আৰু SIT DY 365 শনিবাৰে সম্প্ৰচাৰ কৰিছিল ভিসেৰা ৰিপৰ্টক লৈ এই বাতৰি আৰু অৱশেষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেই অনুৰূপ কথাই কৈছে শীঘ্ৰেই জুবিনৰ মৃত্যুৰে জড়িত সমগ্ৰ দিশ দাখিল কৰা হ'ব আদালতত আমি সবিস্তাৰে খবৰটোৰ A to Z তথ্য লৈ এটা ডাঙৰ খবৰে মত জনাবলৈ চেষ্টা কৰিছো জুবিন গাৰ্গৰ ভিসেৰা ৰিপৰ্টক লৈ প্ৰমাণ হৈছে DY 365 ৰ বাতৰিৰ সত্যতা DY 365 ৰ যি বাতৰি তাৰ সত্যতা প্ৰমাণ হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ ফেচবুক লাইভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াইছে মন্তব্য শুনাম মুখ্যমন্ত্ৰী গৰাকীয়ে যি কৈছে যে CFL লেবৰেটৰীয়ে ভিসেৰা ৰিপৰ্ট যি দাখিল কৰা হৈছিল আৰু সেই ৰিপৰ্টত এতিয়া নিৰ্দিষ্ট দিশ বিচাৰি পাইছে CIDয়ে ভিসেৰা ৰিপৰ্ট পোৱাৰ পিছতেই আত্মবিশ্বাসী হৈ পৰিছে চৰকাৰ আৰু SIT DY 365 শনিবাৰে সম্প্ৰচাৰ কৰিছিল ভিসেৰা ৰিপৰ্টক লৈ এই বাতৰি আৰু অৱশেষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভ যোগে সেই কথা অনুৰূপ কথাই উল্লেখ কৰিছে শীঘ্ৰেই জুবিন গাৰ্গৰ মৃত্যুৰে জড়িত সমগ্ৰ দিশ দাখিল কৰা হ'ব আদালতত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য আগবঢ়াইছে নিৰ্ধাৰিত সময় আদালতত দাখিল কৰিব পাৰিম বুলি এটা তথ্যসমূহ দাখিল কৰিব পাৰিম বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে ৰূপকমলৰ পিছতে কাইলৈ অসমলৈ আহিব ছিংগাপুৰৰ আন 4 প্ৰবাসী অসমীয়া সেই কথাও উল্লেখ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে বাকি থকা কেইজনকো তদন্তৰ বাবে অসমলৈ আহিবই লাগিব বুলি কঠোৰ মন্তব্য মুখ্যমন্ত্ৰী গৰাকীয়ে অসমলৈ আহিবই লাগিব তেখেতসকল অসমলৈ নিজেই নহা সকলক অনাৰ বাবে আমি আইনৰ সহায় ল'ম আইনৰ জৰিয়তে যিসকলে আহিব বিচৰা নাই তেখেতসকলক আমি লৈ আহিম বুলি উল্লেখ কৰিছে তদন্তত সহযোগ কৰাটো ছিংগাপুৰৰ প্ৰবাসী অসমীয়াৰ আইনগত দায়িত্ব হিয়া জুবিন গাৰ্গক ন্যায় দিয়াৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰিবলৈ আমি সক্ষম হ'ম আৰু প্ৰথম দিনাই যি প্ৰতিশ্ৰুতি দিয়া হৈছিল সেই প্ৰতিশ্ৰুতি আমি নিশ্চিতভাৱে পালন কৰিব পাৰিম বুলি ডাঙৰ মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন কৰিবলগীয়া বিষয়টো হৈছে জুবিন গাৰ্গৰ এই ভিসেৰা ৰিপৰ্টক লৈ DY 365 শনিবাৰৰ দিনটোত যি বাতৰি সম্প্ৰচাৰ কৰিছিল সেই বাতৰিৰ সত্যতা ইতিমধ্যে প্ৰমাণ হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ ফেচবুক লাইভ যোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই DY 365 যি বাতৰি সম্প্ৰচাৰ কৰিছিল তাৰ অনুৰূপ কথাই উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে কি কৈছে প্ৰথমে আমি সেই মন্তব্যটো শুনাই ল'ব বিচাৰিছো নতুন দিল্লীৰ CFL লেবৰেটৰীয়ে জুবিনৰ মৃত্যুৰ ভিসেৰা ৰিপৰ্ট দিয়াৰ পিছৰ পৰাই এই ঘটনাটোৰ প্ৰতি CIDয়ে ইয়াৰ গোটেই ঘটনাটোৰ ওপৰত এটা নিৰ্দিষ্ট দিশ বিচাৰি পাইছে আৰু মই ভাবো যে খুব কম দিনৰ আমি সৈতে জড়িত সমস্ত ঘটনাৰ আজি আদালতৰ আগত আমি প্ৰকাশ কৰিব পাৰিম আমি এতিয়া বহুখিনি কনফিডেন্ট হৈছো যে এই তদন্তৰ গতি আকাংক্ষিত গতিৰে আগবাঢ়িছে আৰু আমি নিৰ্ধাৰিত সময়ত আদালতক সমূহ খবৰ আমি জনাব পাৰিম ছিংগাপুৰৰ অসমীয়াসকল নহা বাবে আমি মনোকষ্ট পাইছিলোঁ অহাকালি 4জনকৈ ছিংগাপুৰৰ প্ৰবাসী অসমীয়া অনুসন্ধানত যোগ দিবৰ বাবে গুৱাহাটীলৈ আহিব অৰ্থাৎ আগত এজন আহি গ'ল এতিয়া 4জন আহিব 6জন এতিয়াও বাকি থাকি যাব মই সেই 6গৰাকী অসমীয়াক আকৌ এবাৰ কম যে অসমৰ হিয়া ৰামথু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত সহায় কৰা আপোনালোকৰ লিগেল ৰেছপন্সিবিলিটি আইনগত দায়িত্ব আপোনালোকৰ মৰেল ৰেছপন্সিবিলিটি আপোনালোকৰ নৈতিক দায়িত্ব আৰু আপোনালোকে অসমলৈ আহিব লাগিবই যিসকলে অসমলৈ নিজে নাহে তেওঁলোকক কেনেকৈ আনিব লাগে তাৰ বাবেও আমি আইনৰ ব্যৱস্থা ল'বলৈ কুণ্ঠাবোধ নকৰো মই আশা কৰো আপোনালোকে সোনকালে আহক আপোনালোকৰ ষ্টেটমেন্টখিনি লোৱাৰ লগে লগে
আমি আদালতক গোটেই ঘটনা অতি সোনকালে জনাবলৈ সক্ষম হ'ম কাৰণ আকৌ এবাৰ কৈছো যোৱা কালি CFL দিল্লী ৰিপৰ্ট অহাৰ পিছত এতিয়া আমি বহুত বেছি কনফিডেন্ট যে জুবিনক ন্যায় দিয়াৰ প্ৰক্ৰিয়া ন্যায় ন্যায়ালয়ে দিব কিন্তু ন্যায় দিয়াৰ প্ৰক্ৰিয়াক আমি ত্বৰান্বিত কৰিবলৈ এতিয়া সক্ষম মই যেনেকৈ প্ৰথম মোৰ ফেসবুক লাইভত কৈছিলো যে জুবিনৰ ঘটনাৰ সম্পূৰ্ণ তদন্ত আমি কৰিম আমি জুবিনক ন্যায় দিয়াম আজি মই বহুত আত্মবিশ্বাসী যোৱাকালি CFLৰ ৰিপৰ্ট দেখাৰ পিছত যে হয় এতিয়া আমি যি আপোনালোকক প্ৰথম দিনা মই প্ৰতিশ্ৰুতি দিছিলো সেই প্ৰতিশ্ৰুতি নিশ্চিতভাৱে আমি ৰক্ষা কৰিব পাৰিম শ্ৰদ্ধাৰ ৰাইজ নতুন দিল্লীৰ CFL লেভেল মন্তব্য আমি শুনোৱাৰ চেষ্টা কৰিলো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ ভিছেৰা ৰিপৰ্টক লৈ এনেদৰে তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াইছে যি বাতৰি কিছুদিন পূৰ্বে DY365 সম্প্ৰচাৰ কৰিছিল আৰু সেই বাতৰি এতিয়া সত্যতা প্ৰমাণ হোৱা পৰিলক্ষিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এতিয়া প্ৰবাসী ছিংগাপুৰৰ সেইসকল প্ৰবাসী অসমীয়াৰ বিৰুদ্ধেও কঠোৰ হৈছে তেখেতসকল যদি নিজে আহিবলৈ আগ্ৰহ প্ৰকাশ নকৰে তেনেহলে আইনৰ জৰিয়তে তেখেতসকলক লৈ অহা হ'ব বুলিও এতিয়া কঠোৰ মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিন্তু মন কৰিব DY365 শনিবাৰে সম্প্ৰচাৰ কৰিছিল ভিছেৰা ৰিপৰ্টক লৈ এক প্ৰতিবেদন এক বাতৰি সম্প্ৰচাৰ কৰিছিল আৰু সেই বাতৰি এতিয়া সত্যতা প্ৰমাণ হোৱা পৰিলক্ষিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফেসবুক লাইভ যোগে সেই কথা উল্লেখ কৰিছে অৰ্থাৎ ভিছেৰা ৰিপৰ্টক লৈ মন্তব্য কৰিছে যে আমি বৰ্তমান কনফিডেন্ট আমি বৰ্তমান আত্মবিশ্বাসী বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এই সন্দৰ্ভত আমি সবিস্তৰে বিতং তথ্য লাভ কৰিবৰ বাবে জানিবৰ বাবে DY365 ডেপুটি চিফ ৰিপৰ্টাৰ মাধৱ দাসৰ সৈতে আমি সংযুক্ত হ'বলৈ চেষ্টা কৰিছো মাধৱ দাস আমি আপোনাৰ কাষলৈ আহিছো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিছু মুহূৰ্তৰ পূৰ্বে ফেসবুক লাইভ যোগে এই কথা উল্লেখ কৰিছে অৰ্থাৎ ভিছেৰা ৰিপৰ্টক লৈ উল্লেখ কৰিছে মন কৰিব কিছুদিন পূৰ্বে DY365 সেই বাতৰি সম্প্ৰচাৰ কৰিছিল আৰু সেই বাতৰি সত্যতা ইতিমধ্যে প্ৰমাণ হৈছে মাধৱ দাস আপোনাৰ কাষলৈ আহিছো হয় অনন্ত DY365 বাতৰি সত্যতা প্ৰমাণিত হৈছে সেইটো আমাৰ কাৰণে এটা ভাল খবৰ তাতকৈ ভাল খবৰটো হৈছে যে জুবিন গাৰ্গৰ মৃত্যু বা জুবিন গাৰ্গৰ হত্যাৰ লগত জড়িত যিসকল অভিযুক্ত সেই অভিযুক্তসকলক আদালতৰ জৰিয়তে দোষী সাব্যস্ত কৰিবলৈ অৰ্থাৎ ৰাইজে দাবী কৰি থকা ন্যায় দিবলৈ জুবিন গাৰ্গক ন্যায় দিবৰ কাৰণে যি ধৰণৰ এক প্ৰমাণ আৰক্ষীয়ে লাভ কৰিছে সেই প্ৰমাণ লাভ কৰাটো অতিকৈ এই মুহূৰ্তৰ এটা ভাল খবৰ আৰু সেই ভাল খবৰটো সমগ্ৰ অসমবাসীৰ বাবে ভাল খবৰ বা সকলে যিসকলে জুবিন গাৰ্গৰ ন্যায়ৰ দাবী কৰি আছে তেওঁলোকৰ বাবে এটা ভাল খবৰ কাৰণ ভিছেৰা ৰিপৰ্টৰ যিসমূহ তথ্য আৰক্ষীয়ে লাভ কৰিছে সেই তথ্য প্ৰমাণৰ আধাৰত আগন্তুক সময়ছোৱাত আদালতত যেতিয়া গোচৰটো চলিব বিচাৰ প্ৰক্ৰিয়া চলিব সেই বিচাৰ প্ৰক্ৰিয়াত দোষী বা অভিযুক্তসকলক দোষী সাব্যস্ত কৰিবৰ বাবে যি ধৰণৰ পৰ্যাপ্ত সাক্ষ্য প্ৰমাণ লাগে সেই সাক্ষ্য বা প্ৰমাণসমূহ আৰক্ষীয়ে ইতিমধ্যে লাভ কৰিছে আৰু মুখ্যমন্ত্ৰী আজি তাৰে ইংগিত দিছে মুখ্যমন্ত্ৰীয়ে যিখিনি কথা কৈছে সেইখিনি কথা আমি কালি আৰু আজি বাৰম্বাৰ কৈ আছিলো যে ভিছেৰা ৰিপৰ্ট লাভ কৰাৰ পিছত আৰক্ষী বা SIT আৰু অসম চৰকাৰ অতিকৈ আত্মবিশ্বাসী হৈছে SIT দলে এটা বৃহৎ দল যিটো দলে নিয়মিতভাৱে এই গোটেই গোচৰটোৰ ওপৰত কাম কৰি আছে গোচৰটো যাতে গোচৰটোক লৈ যিসকল অভিযুক্ত তেওঁলোকক দোষী সাব্যস্ত কৰিবৰ বাবে তেওঁলোকে সঠিকভাৱে কাম কৰি আছে সঠিক দিশত কাম কৰি আছে বুলি তেওঁলোকে বাৰম্বাৰ কৈ আছে আৰু সকলোবোৰ অভিযুক্ত বা সকলোবোৰ সন্দেহৰ আৱদ্ধ থকা যিসকল ব্যক্তি সকলোকে আনি সোধপোছ কৰিছে আৰু যাৰ বিৰুদ্ধে উপযুক্ত প্ৰমাণ লাভ কৰিছে আৰু যিসকলে আৰক্ষী সহায় সহযোগ কৰা নাই তদন্তৰ সময়ত তেওঁলোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু এই গ্ৰেপ্তাৰ কৰা যিসকল অভিযুক্ত তেওঁলোকক আৰক্ষীয়ে নিজৰ জিম্মাত ৰাখিছে আৰু নিজৰ জিম্মাত ৰাখি তেওঁলোকৰ বিৰুদ্ধে এখন শক্তিশালী চাৰ্জশ্বিট প্ৰস্তুত কৰি আদালতত শক্তিশালী চাৰ্জশ্বিট এখন দাখিল কৰি সেই শক্তিশালী চাৰ্জশ্বিটৰ ভিত্তিত সকলোকে যাতে যাৱজ্জীৱন কাৰাদণ্ড অথবা মৃত্যুদণ্ডলৈকে দিব পাৰে তাৰ বাবে আৰক্ষীয়ে কষ্ট কৰি আছে আৰক্ষীয়ে চেষ্টা কৰি আছে আৰু আৰক্ষী বা SITৰ যি চেষ্টা এই চেষ্টাক আমি এই সময়ত প্ৰশংসা কৰিব লাগিব আৰু যাতে কোনো ধৰণৰ প্ৰচিডিউৰেল লেপছ যাতে নহয় আমি জানো যে বিভিন্ন সময়ত যিসকল অভিযুক্ত সেই অভিযুক্তসকলে তেওঁলোকে যিটো এটা গোচৰ চলাবৰ কাৰণে এটা গোচৰ তদন্ত কৰিবৰ কাৰণে চাৰ্জশ্বিট এখন দাখিল কৰিবৰ কাৰণে বৰ্তমান BNSSৰ আধাৰত যিসমূহ ধাৰা আছে সেই ধাৰাসমূহৰ অচিলা লৈ বা ধাৰাসমূহৰ ভিত্তিত যাতে তদন্তত কোনো গাফিলতি নহয় যাতে কোনো প্ৰচিডিউৰেল লেপছ নহয় যাতে
অভিযুক্ত জামিন পাই মুকলি হৈ যাব পাৰে সেই ধৰণৰ ভুল নকৰিবৰ বাবেও কিন্তু সকলো গুৱাহাটী বা অসমৰ বিভিন্ন অধিবক্তাই সতৰ্ক কৰি ৰাখিছে আৰু আৰক্ষীয়েও এতিয়ালৈকে সেই ধৰণৰ কোনো প্ৰচিডিউৰেল লেপছ কৰা নাই কিন্তু ভিচেৰা ৰিপৰ্ট এনে এটা ৰিপৰ্ট সেই ৰিপৰ্টৰ ভিত্তিত যিজন জুবিন গাৰ্গৰ মৃত্যু হ'ল সেই মৃত্যুৰ কাৰণ কিয় মৃত্যু হ'ল কেনেকৈ মৃত্যু হ'ল তাৰ এটা সম্পূৰ্ণ নহ'লেও এটা ক'ৰবাত এটা বৃহৎ অংশ সেই ৰিপৰ্টৰ লগত জড়িত হৈ থাকে আৰু সেই ৰিপৰ্টটো হৈছে পষ্টমৰ্টেম ৰিপৰ্টৰ ওপৰত ভিত্তি কৰি বিচৰা ৰিপৰ্টটো আৰু সেই ৰিপৰ্টে আৰক্ষীক বা SITক আগন্তুক সময়ছোৱাত অতি শক্তিশালীভাৱে সহায় কৰিব সেই ৰিপৰ্টটো যি ধৰণৰ এটা পজিটিভ ৰিপৰ্ট ওলাইছে আৰু সেই ৰিপৰ্ট লাভ কৰাৰ পিছতে SIT আত্মবিশ্বাসী হৈছে আৰু তদন্তৰ এটা দিশ তেওঁলোকে পাইছে অৰ্থাৎ সঠিক দিশ এটা পাইছে আৰু সেই সঠিক দিশৰে গ'লে আৰক্ষীয়ে তাৰ লগত জড়িত বা তাৰ লগত আনুষংগিক যিসমূহ তথ্য প্ৰমাণ যদি গোটাব পাৰে তেনেহ'লে আৰক্ষীয়ে এইসকল অভিযুক্তক আদালতৰ জৰিয়তে শাস্তি বিহিব পাৰিব আৰু সেই আদালতৰ জৰিয়তে শাস্তি বিহিলে জুবিন গাৰ্গে যি ধৰণৰ বা জুবিন গাৰ্গক যি ধৰণৰ ন্যায় দিবলৈ সকলোৱে দাবী জনাই আছে জুবিন গাৰ্গৰ পত্নীয়ে যি ধৰণৰ দাবী জনাই আছে সেই দাবীসমূহ পৰ্যাপ্ত হ'ব বা উপযুক্ত হ'ব আৰু ৰাইজে বিচৰা মতে তেওঁলোকে ন্যায় পাব আৰু আজি DY-37ৰ যি বাতৰি সেই বাতৰি আমি অতি দায়িত্ব সহকাৰে সেই বাতৰি কৰিছিলো আৰু সেই বাতৰি কৰা মূল বিষয়টোৱে হৈছে যাতে SITৰ মনোবল বৃদ্ধি পাওক SIT যিসকল সদস্যই কাম কৰি আছে তেওঁলোকৰ মনোবল বৃদ্ধি পাওক তেওঁলোকৰ তদন্তৰ যিটো গতি সেই গতিটো সঠিক দিশত আগবাঢ়ক সেয়েহে আমি অতি দায়িত্ববোধৰে দায়িত্ব সহকাৰে সেই বাতৰি কৰিছিলো আৰু সেই বাতৰি আজি সত্য বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ বক্তব্য তেওঁৰ ভাইচত আমাৰ বাতৰি সত্য প্ৰমাণিত কৰিছে তাৰ লগতে অসমবাসীলৈ এটা ভাল খবৰ দিছে যে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে যিসকলে দাবী উত্থাপন কৰি আছে তেওঁলোকও এটা ভাল খবৰ যে জুবিন গাৰ্গে ন্যায় পাব পাৰে আৰু ন্যায় পাবৰ বাবে যি ধৰণৰ তথ্য প্ৰমাণ আৰক্ষীয়ে গোটাব লাগে সেই তথ্য প্ৰমাণ লাভ কৰিছে আৰু নতুন দিল্লীৰ চেণ্ট্ৰেল ফৰেনচিক লেবৰ পৰা যিটো ভিচেৰা ৰিপৰ্ট আহিছে সেই ৰিপৰ্ট এই মুহূৰ্তত আমি পজিটিভ বুলি ক'ব লাগিব আৰু সেই ৰিপৰ্টৰ ওপৰত ভিত্তি কৰি সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ দৰে দীৰ্ঘ সময় ধৰি জেলত ৰাখি ন্যায় জিম্মাত ৰাখি তেওঁলোকৰ গোচৰটো জেলত ৰাখি নিষ্পত্তি কৰিব পৰা এটা কনক্লুজনলৈ আহিছে আৰু আমি যিখিনি খবৰ লাভ কৰিছো আৰক্ষীয়ে শীঘ্ৰেই হয়তো 60 ডেজৰ ভিতৰতে বা 60 দিনৰ ভিতৰতে এই গোচৰটোৰ প্ৰথম যিখন চাৰ্জশ্বিট সেই চাৰ্জশ্বিটখন দাখিল কৰিব আৰু সেই চাৰ্জশ্বিটখন দাখিল কৰিলে তেওঁলোকৰ বিৰুদ্ধে শীঘ্ৰেই আদালতত গোচৰ চলিব আৰু আমি জানো যে এইটো এটা অতি চেনচিটিভ গোচৰ আৰু সকলো অসমবাসীৰ হৃদয়ক স্পৰ্শ কৰি যোৱা এটা গোচৰ আবেগক স্পৰ্শ কৰি যোৱা এটা গোচৰ আৰু এই গোচৰটোৰ কাৰণে নিশ্চয়কৈ চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অনুমতি সাপেক্ষে এখন স্পেচিয়েল কোৰ্ট স্থাপন কৰিব আৰু ফাষ্ট ট্ৰেক আদালতত নিশ্চয়কৈ এই গোচৰটো চলিব আৰু ফাষ্ট ট্ৰেক আদালতত এই গোচৰটো চলিলে আমি আশা কৰিম এবছৰৰ ভিতৰতে সম্ভৱতঃ এবছৰৰ ভিতৰতে এই গোচৰটোৰ চূড়ান্ত ৰায় দিয়াৰ সম্ভাৱনা আছে আৰু ভিচেৰা ৰিপৰ্ট লাভ কৰাৰ পিছত SITয়ে এই গোটেই গোচৰটোত অধিক আত্মবিশ্বাসী হৈছে সেই কথা আমি কালি কৈছিলো আৰু আত্মবিশ্বাসী SITয়ে এখন শক্তিশালী চাৰ্জশ্বিটৰ জৰিয়তে নিশ্চয়কৈ আদালতত জুবিন গাৰ্গৰ যিসকল অভিযুক্ত সেইসকলক দোষী সাব্যস্ত কৰি কঠোৰ শাস্তি বিহিব পাৰিব আৰু সেই কঠোৰ শাস্তি বিহাৰ পিছতে হয়তো অসমবাসীয়ে ন্যায় পাব জুবিন গাৰ্গে ন্যায় পাব জুবিনৰ পৰিয়ালে ন্যায় পাব জুবিনৰ পত্নীয়ে ন্যায় পাব তথা সমগ্ৰ ভাৰতবাসীয়ে ন্যায় পাব ধন্যবাদ জ্ঞাপন কৰিছে এই মুহূৰ্তত মাধৱ দাস আপোনাক আৰু এতিয়া এই বিষয়টোক লৈ যিহেতু সকলোৰে অধীৰ আগ্ৰহেৰে বাট চাই আছে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিব লাগে সামাজিক মাধ্যমত সকলোৱে লিখিছে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰক জুবিন গাৰ্গক ন্যায় দিব লাগিবই সামাজিক মাধ্যমত বিভিন্নজনৰ এই দাবী আৰু তাৰ মাজতে এটা ডাঙৰ খবৰ ভাল খবৰ আহিছে যে ৰাজ্যবাসীৰ বাবে যিসকল জুবিন অনুৰাগী আছে তেখেতসকলৰ বাবে যে ভিচেৰা ৰিপৰ্টত মূলতঃ পজিটিভ কিবা লাভ কৰিছে CIDয়ে আৰু এই পজিটিভ কিবা লাভ কৰাৰ পাছতেই CID বা SIT দল এতিয়া আত্মবিশ্বাসী হৈ পৰিছে যি অভিযোগ আছিল জুবিন গাৰ্গৰ মৃত্যুক লৈ যি অভিযোগ আছিল যিসকল লোক জড়িত হৈ আছিল তেখেতসকলৰ বিৰুদ্ধে ভিন্ন অভিযোগ আছে BD হত্যা কৰা অন্য ধৰণে হত্যা কৰা ষড়যন্ত্ৰ কৰা বিভিন্ন অভিযোগ আৰু এই ভিচেৰা ৰিপৰ্টত দৰাচলতে BD হত্যা কৰা হৈছিল নে নাই
এইসমূহ পৰীক্ষা নিৰীক্ষা কৰা হয় আৰু ভিচিআৰ ৰিপৰ্টত সেই কথা প্ৰমাণ হয় আৰু ইতিমধ্যে আমি জানিব পাৰিছোঁ যে CID বা SITয়ে সেই তথ্য লাভ কৰিছে অৰ্থাৎ কিছু নহয় কিছু পজিটিভ তথ্য লাভ কৰাৰ পিছতে আত্মবিশ্বাসী হৈ পৰিছে আৰু সেই অভিযোগক লৈ আৰু সেই অভিযোগ যদি সঁচাই হয় ভিচিআৰ ৰিপৰ্টত যদি সেই কথা প্ৰমাণ হয় তেনেহ'লে দোষী হয়তো সহজে হাৰি যাব নোৱাৰিব কঠোৰৰ পৰা কঠোৰ শাস্তি বিহা হ'ব তাৰ বাবে এনেদৰে এতিয়া জোৰদাৰ তদন্ত অব্যাহত ৰাখিছে SITয়ে CIDৰ দলে আৰু তাৰ বাবে প্ৰশংসনীয় হৈ পৰিছে এতিয়া SIT আৰু জুবিন গাৰ্গক যাতে সকলোৱে ন্যায় প্ৰদান কৰিব পাৰে তাৰ বাবে এনেদৰে বৃহৎ মাৰাথন জেৰা অব্যাহত ৰাখিছে CIDয়ে সকলোকে তলব কৰিছে সকলোকে জেৰা চলাইছে কোনো যাতে হাৰি যাব নোৱাৰে যদি যিসকল লোক দায়ী হয় যিসকল লোক দোষী হয় সকলোৱে শাস্তি হ'ব লাগিব এনেধৰণৰ বাবে এতিয়া প্ৰচেষ্টা অব্যাহত ৰখা পৰিলক্ষিত হৈছে আমি পুনৰবাৰলৈ কৰিছোঁ জুবিনৰ ভিচিআৰ ৰিপৰ্টক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো আজিৰ দিনটোত ডাঙৰ মন্তব্য আগবঢ়াইছে কিছু মুহূৰ্তৰ পূৰ্বে সামাজিক মাধ্যম যোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে জুবিনৰ ভিচিআৰ ৰিপৰ্টত কিছু নহয় কিছু তথ্য আছে আৰু যাৰ বাবে আত্মবিশ্বাসী হৈ পৰিছে চৰকাৰ আৰু তদন্তকাৰী দল SIT দল